মই ইয়াৰ পৰাই আছোঁ, লেচু বাগানৰ পৰাই, বেছি দূৰত নহয়। কিন্তু চৰকাৰে যি ইমান দায়িত্বহীন কাম কৰিছে, যদি আমাৰ এনে সৰু সুৰা কিবা হ'ল হয় তেতিয়া বেলেগ কথা। এনেইতো ঢোলঢাল বাজাই থাকে চৰকাৰে, কি কৰিব কি নকৰিব, কি দিব কি নিদিব কাক। কিন্তু সেইবিলাক টকা পইচাটো নেদেখা। আজি এই 30 অক্টোবৰৰ দিনাখনে সিহঁতৰ জাগা চাফা কৰিব পাতবা কাৰণে আহৰি নাই। তাৰমানে আমাৰ সৰু সুৰা মানুহ হেৰি কৰিছেতো, সেইকাৰণে আমাৰ মানুহৰ মূল্য বুজি নাপায়। আমাৰ জেগাত যদি সিহঁতৰ ল'ৰা ছোৱালী হ'লেও তেতিয়া বুজি পালা হয়, দেহাৰ মাংস টুকুৰা গেলে কিমান দুখ পায়। গতিকে চৰকাৰক এইখিনিয়ে ক'ম আৰু বেলেগ কি ক'ম। চৰকাৰ হেৰি হৈ গৈছে, এনে ঢোলঢাল বাজে গোটেই অমুক কৈছে ভহুক কৈছে উন্নয়ন কৈছে কিবা কৈছে, কিন্তু আজি 30 অক্টোবৰৰ দিনাখনে কোনো আহি ইয়াতে দেখা দিয়া নাই। মোৰ ল'ৰা মণি বৰ্মন ল'ৰা ঢুকাইছিল ইয়াতে। গতিকে আমি চৰকাৰে নকৰিলেতো আমাৰ কৰ্তব্য, আমি আহিব লাগিব। তথাপি আমি চাই আছোঁ। কোন বছৰে আগতে চিঠি দি কিনে মাতে 2-3 দিন আগতে, এইবাৰতো চিঠি দি মাতাৰ কথা আজি 10টা বাজিল, এতিয়ালৈকেতো দেখা দেখিয়ে নাই। চৰকাৰে তাৰমানে ইমান হেৰি হৈ গৈছে, অকৰ্মান্য হৈ গৈছে। গতিকে কি ক'ম আৰু, চৰকাৰে ক'ব লগা একোৱেই নাই, চব কৰিছে দুনিয়াৰ, ইটো সিটো চব কৰি আছে চৰকাৰে। চৰকাৰক আৰু ক'ব লগা ভাষা নাই। মোৰ ল'ৰা হেৰাইছোঁ। অঁ, মণি বৰ্মন আনছোঁ, ফটো দিম। আমি ভাবি আছোঁ সোমবাৰৰ দৰে পাতিব, আমাক চিঠি দি মাতি। তথাপিতো আমি আমাৰ টাইমত আহিবই লাগিব, প্ৰতিবন্ধন কৰিবই লাগিব। কিন্তু চৰকাৰৰ আহুতি নাই, চৰকাৰৰ টাইমে নাই। তাৰমানে চৰকাৰৰ যদি নিজৰ যিগিলা এই মুৰব্বী আছে সেইবিলাক যদি এনেকৈ পুত্ৰ বা ল'ৰা কাৰোবাৰ স্বামী হেৰাইছে, তাহাঁতৰ যদি পৰিয়ালৰ কাৰোবাৰ হেৰালে তেতিয়া কি কৰলাক সিহঁতে, সেই বুলি ভাববা লাগে। অকল ঢোলঢাল বাজে ধুমধাম কৰি থাকলে নহ'ব। তা হাল্লা কৰি অমুক কৈছোঁ ভৌ কৈছোঁ ঢৌ কৈছোঁ, কি কৰিছে একো কৰা নাই। আমাৰ ল'ৰা মৰি গৈছে না, এটা চাকৰি সংস্থান দিম বুলি তেতিয়া কৈছিল। কি কংগ্ৰেছৰ দিনতে মৰছি, কংগ্ৰেছে দিব লাগিছিল, বিজেপি দিব নোৱাৰে। বিজেপি উন্নয়ন কৰা নাই, চৰকাৰ বিজেপি হেৰি পৰা টকা হেৰি কৰি থকা নাই। গতিকে কি ক'ম, বিজেপি চৰকাৰে ধুমধাম কৰি আছে, অমুক কৈছে ভৌ কৈছে, তত কি কৈছে। আমাৰ এই গৰীব মানুহ কি কৰিছে, আমাৰ মাংস টুকুৰা গাৰ পে কাটি নিছে। তাহাৰ সেনেকৈ মাংস টুকুৰা গাৰ পে কাটি নিলে গম পালে হয়। আৰু কি ক'ম চৰকাৰ, একো নকৰাটোৱে ডাঙৰ কথা। চৰকাৰে আহৰি নাই, তাৰমানে আমাৰ সৰু মানুহৰ মূল্য নাই, এইখিনিয়ে বুজাব লাগিব। বেলেগ কি ক'ম আৰু, ক'ব লগা একোৱেই নাই।